আমাৰ নতুন সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আপোনালোকৰ প্ৰতি বিশ্ব পৰ্যটন দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু এটা খুব গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক অৱগত কৰিবৰ বাবে তেখেতে আমাক নিৰ্দেশ দিছে আৰু আমি সন্মানীয় আমাৰ স্পোক্স পাৰ্চনসকল অলপ মনে মনে থাকিব। ৰূপক, আমি এই গুৰুত্বপূৰ্ণ বিষয়টোৰ সন্দৰ্ভত ৰাইজক অৱগত কৰিবৰ বাবে আপোনালোকৰ জৰিয়তে সন্মানীয় ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, প্ৰাক্তন সভাপতি তথা নিৰ্বাচন ব্যৱস্থাপনা সমিতিৰ অধ্যক্ষ ৰিপুণ বৰা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আমাৰ লগত মেডিয়ানাম বৰা ডাঙৰীয়া আছে আৰু মহন্ত ডাঙৰীয়া আছে। আমি তেওঁলোককো অভিনন্দন জনাইছোঁ আৰু ৰিপুণ বৰা ডাঙৰীয়াক সংবাদমেল আৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ বেদব্ৰত বৰা ডাঙৰীয়া। আমাৰ প্ৰদেশ কংগ্ৰেছৰ মাইক নাই, মাইকটো মই অলপ ডাঙৰকে ক'ম, শুনিব, মই পিছত ডাঙৰকে ক'ম। সাংবাদিক বন্ধু বান্ধৱীসকল, আজি যিটো গুৰুত্বপূৰ্ণ বিষয়, এই গুৰুত্বপূৰ্ণ বিষয়টো হৈছে আপোনালোকে জানে আমি প্ৰদেশ কংগ্ৰেছৰ পৰা দীৰ্ঘদিন ধৰি আমি দুজন মানুহৰ ওপৰত কাৰ্বি আংলঙৰ, আপোনালোকে জানে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী বিষয়া মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেখেতৰ লগত মুখ্যমন্ত্ৰীৰ নেক্সাছ। আমি বিভিন্ন সময়ত আমি এই কথাটো কৈ আহিছোঁ আৰু বহুবাৰ আমি কৈছোঁ যে মুখ্যমন্ত্ৰীৰ ATM হৈছে তুলিৰাম ৰংহাং। তুলিৰাম ৰংহাং হৈছে এখন ডিষ্ট্ৰিক্ট কাউন্সিলৰ চিফ এক্সিকিউটিভ সদস্য। তেওঁৰ মুখ্যমন্ত্ৰীৰ লগত ইমান কি সম্পৰ্ক থাকে যে মুখ্যমন্ত্ৰী বিদেশলৈ গ'লেও তেওঁৰ লগতে যায়, মুখ্যমন্ত্ৰী যলৈ যায় তেওঁ লগতে যায়। ডাইৰেক্টলিটো এখন ডিষ্ট্ৰিক্ট কাউন্সিলৰ এজন মুখ্য সদস্যৰ লগত মুখ্যমন্ত্ৰীৰ তেনেকুৱা ঘনিষ্ঠ হ'ব পাৰে, একে পাৰ্টীৰ মানুহ হ'ব পাৰে, ডেট ইজ এ ডিফাৰেণ্ট থিং। কিন্তু মুখ্যমন্ত্ৰীৰ ভ্ৰমণটো সম্পূৰ্ণ সুকীয়া। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ প্ৰত্যেকতে যলৈ যাওঁ, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ যাওঁ, বিদেশলৈ যাওঁ, সকলোতে লেমটোৰ গতে তুলিৰাম ৰংহাঙক দেখিবলৈ পোৱা যায়। তাৰমানে কি তেওঁ ATM, য'তে পইচা দৰকাৰ হয় আমি যেনেকৈ ATMৰ পৰা উলিয়াই ল'ব পাৰোঁ, তেওঁ ATM। আৰু কাৰ্বি আংলঙত ATMটো হয়েই, যে যিটো আজি কাৰ্বি আংলঙত ধ্বংসলীলা চলিছে, তাৰ বনজ সম্পদৰ ওপৰত, তাৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত, তাৰ পৰ্বত পাহাৰৰ ওপৰত, তাৰ গছ গছনিৰ ওপৰত যি ধ্বংসলীলা চলিছে, এই ধ্বংসলীলাৰ যি চিণ্ডিকেট, ইলিগেল মাইনিঙৰ যি চিণ্ডিকেট আমি বিভিন্ন সময়ত আমি কৈ আহিছোঁ। আপোনালোকে জানে ডিমা হাছাওৰ যি ইলিগেল মাইনিং, ৰেড হোল মাইনিং, ইয়াত প্ৰায় ৩৫জনৰো অধিক শ্ৰমিকৰ মৃত্যু হ'ল, দুৰ্ভাগ্যজনক। আজিলৈকে শ্ৰমিকৰ সন্ধান নোলাল, মাত্ৰ ৪-৫জনৰ ওলাল। FIR হ'ল। তাৰ ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী যিজন সদস্য, সেই গাৰ্লুছা, তেওঁৰ পত্নীৰ ওপৰত কণিকা, আজিলৈকে একো কাম কৰা নাই। অৰ্থাৎ এই দুই ঠাইতে যিটো মুখ্যমন্ত্ৰী, যিটো এহাতেদি চিণ্ডিকেট আৰু আনহাতেদি যিটো হাতুৰা লগাইছে শোষণৰ চুচিবৰ কাৰণে, তাৰ এটা জ্বলন্ত উদাহৰণ আমি কৈ অহা অভিযোগবিলাক আজি সত্য প্ৰমাণিত হ'ল। তাৰ এটা জ্বলন্ত উদাহৰণ আমি আপোনালোকৰ আগত দিব বিচাৰিছোঁ। নাম্বাৰ 1, আপোনালোকৰ 2019 চনতে ৰোহিত চৌধুৰী নামৰ এজন প্ৰকৃতি প্ৰেমীয়ে সুপ্ৰিম কোৰ্টত এখন পিটিশ্যন ফাইল কৰিছিলে আৰু সেই পিটিশ্যনখনৰ ওপৰত ভিত্তি কৰি মহামান্য সুপ্ৰিম কোৰ্টে আপোনাৰ মহামান্য সুপ্ৰিম কোৰ্টে 12/4/2019 2019 12 এপ্ৰিলৰ দিনা এটা অৰ্ডাৰ দিছিলে।
এই অৰ্ডাৰটো এটা লেণ্ডমাৰ্ক জাজমেণ্ট আছিলে, অৰ্ডাৰ আছিলে যে ৰিট পিটিশ্যন চিভিল কেছ নাম্বাৰ 202/1995 ৰিড উইথ গদাভৰম থিৰুমুলাপ ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এণ্ড আদাৰ্ছ। এইটো হৈছে কেছ। আৰু এই কেছটোত ৰোহিত চৌধুৰীৰ ৰিট পিটিশ্যনৰ ওপৰত এই কেছটোত সুপ্ৰিম কোৰ্টে যিটো অৰ্ডাৰ দিছিলে তাৰ ৰেলিভেণ্ট পৰ্চনটো আমি এখন আপোনালোকক দিম, অকল ৰেলিভেণ্ট পৰ্চনটো মই আপোনালোকক পঢ়ি দিছো, আৰু তাৰ পৰাই আজি আমাৰ প্ৰেছ কনফাৰেন্সখন আৰম্ভ হৈছে। ৰেলিভেণ্ট পৰ্চনটো হৈছে অল কাইণ্ড অফ মাইনিং এণ্ড ৰিলেটেড এক্টিভিটিজ, অৰ্থাৎ মাইনিং ৰিলেটেড এক্টিভিটিজ along the Kaziranga National Park area and in the entire catchment area of rivers, streams and rivulets originating in Karbi Anglong hill ranges and following into Kaziranga National Park, including Tiger Reserve, are restrained. অৰ্থাৎ কাজিৰঙা নেশ্যনেল পাৰ্কৰ সমীপৱৰ্তী এই কাৰ্বি আংলঙত যি তাত কোনো ধৰণৰ ইলিগেল কোনো ধৰণৰ মাইনিং আৰু মাইনিং ৰিলেটেড এক্টিভিটিজ হ'ব নোৱাৰিব। তাৰ পৰা বৈ অহা নদীবিলাকৰ পাৰত, কাৰ্বি আংলঙৰ পৰা যিবিলাক বৈ আহিছে নদী, সেই নদীবিলাকৰ পাৰত আৰু এই গোটেইবিলাকত নেশ্যনেল কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল চেংচুৰী তাৰ পাৰ্শ্বৱৰ্তী, এইটো স্পেচিফিক অৰ্ডাৰ, এনেইতো এজ এ হোল চবতে আছেই, এইটো স্পেচিফিক অকল কাৰ্বি আংলঙৰ বেলিকা যে এইটো বন্ধ ৰাখিব লাগিব, কোনো ইলিগেল মাইনিং তাত হ'ব নোৱাৰিব। তাৰপিছত কি কৈছে হাইকোৰ্টে, কৈছে no new construction shall be permitted on private lands which form part of the 9 identified animal corridors. The Director General of Police, Assam concerned Superintendent of Police shall also ensure that no illegal mining takes place in the aforesaid area and no transportation of illegally mined mineral take place from Karbi Anglong Hills. এই অৰ্ডাৰটো ইমান ক্লিয়াৰ আছে যে সুপ্ৰিম কোৰ্টে আমাৰ ডিজিপিক দায়িত্ব দিছে আৰু আমাৰ সেই কনচাৰ্ণ এৰিয়াৰ এছপিক দায়িত্ব দিছে। কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ পাৰ্শ্বৱৰ্তী জিলাৰ এছপি, কনচাৰ্ণ এছপি বুলি কৈছে। তেওঁলোকক দায়িত্ব দিছে কি বুলি, যে কোনো ইলিগেল মাইনিং এই এৰিয়াত হ'ব নোৱাৰিব, নাম্বাৰ 1, আৰু নাম্বাৰ 2, ইলিগেল মাইনিঙৰ কোনো বস্তু, নট অনলি ইলিগেল মাইনিং, আই এম চৰি, মাইনিং ইলিগেল নহয়, মাইনিং হ'ব নোৱাৰিব, আৰু মাইনিঙৰ কোনো বস্তু ট্ৰেন্সপৰ্টেশ্যন হ'ব নোৱাৰিব। এইটো ইমান এটা সাংঘাতিক অৰ্ডাৰ সুপ্ৰিম কোৰ্টৰ আছিল, কিন্তু এই অৰ্ডাৰটো থকাৰ পিছত তুলিৰাম ৰংহানে 12টাৰো অধিক স্থানত মাইনিঙৰ কাৰণে লাইচেন্স দিলে। এই অৰ্ডাৰ থকাৰ পিছতো কিমান সাহস আপোনালোকে চাওক, যে 12টাৰো অধিক স্থানত আপোনাৰ মাইনিঙৰ অৰ্ডাৰ দিলে। আৰু বেচিকেলি ষ্টোন মাইন 2019 চনৰ কথা, আজি হৈ গ'ল 2025 চন, প্ৰায় 6 বছৰত ধৰি আজি তাত এই মাইনিং চলি আছে। তাত মাইনিং চলি আছে, পাহাৰ ভাঙি এপিনৰ পৰা শেষ কৰিলে। এই গোটেই কথাবিলাকৰ লগত যিহেতু এই পাৰ্কুপ পাহাৰ এলেকাটো হৈছে কাজিৰঙা ৱাইল্ড লাইফ চেংচুৰীৰ ভিতৰত পৰিছে, আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ আদেশ আৰু অসম চৰকাৰৰ বন বিভাগৰ নীতি অনুযায়ী কোনো কাৰণত এই পাৰ্কুপ পাহাৰ এলেকাত কোনো ধৰণৰ খনন কাৰ্য, নিৰ্মাণ কাৰ্য কৰিব নোৱাৰি। এইটো হৈছে এটা কথা। ইয়াৰ পিছত কি হ'ল আপোনালোকে চাওক, তাৰ পিছতো যেতিয়া তুলিৰাম ৰংহাঙে কমপ্লেইন দিলে সুপ্ৰিম কোৰ্টৰ ওচৰত এগৰাকী মানুহে, সেই মানুহজনৰ নামটো, তেওঁ এজন বন বিভাগৰ চৰকাৰী বিষয়া, কিন্তু সুপ্ৰিম কোৰ্টে
সেই মানুহজনৰ নাম গোপন ৰাখিবলৈ দিছিল। সেই মানুহজনক চাওক, গোপন ৰাখিবলৈ কিয় দিছে? তেওঁ প্ৰাণৰ সংশয় আছে বুলি কৈছে, মোক মাৰি পেলাব। সেইকাৰণে সুপ্ৰিম কোৰ্টে গোপন ৰাখিবলৈ দি সেই মানুহজনৰ, সেই চৰকাৰী বিষয়াজনৰ, আমিও নাজানো কোন, সেই চৰকাৰী বিষয়াজনৰ সেই কমপ্লেইনৰ ভিত্তিত সুপ্ৰিম কোৰ্টে কি কৰিলে? সুপ্ৰিম কোৰ্টে চেন্ট্ৰেল এম্পাৱাৰ্ড কমিটি বুলি এখন কমিটি কৰি দিলে। সুপ্ৰিম কোৰ্টে চেন্ট্ৰেল এম্পাৱাৰ্ড কমিটি CEC বুলি এখন কমিটি কৰি তাৰ চেয়াৰমেন পাতি দিলে আৰু 3জন মেম্বাৰ পাতি দিলে। আৰু তেওঁলোকে 2024 চনৰ ডিচেম্বৰ মাহৰ পৰা 2025 চনৰ মে মাহলৈ, এই মে মাহ 25, এতিয়া আমাৰ জুন চলি আছে, 2025 চনৰ মে মাহলৈ প্ৰায় 6 মাহ ধৰি চলোৱা তদন্তৰ পাছত তেওঁলোকে তথ্য দিছে যে কাৰ্বি আংলং অটনমাছ কাউন্সিলে বেপৰুৱাভাৱে কেনেকৈ আমাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অহা এই এনিমেল কৰিডৰ বিলাকত আৰু এজ এ হোল কাজিৰঙা নেশ্যনেল চেংচুৰিয়াবিলাক তেওঁলোকে আনিলে, এই কমিটিত ওলাই গ'ল। আৰু কমিটিত ওলাই যোৱাৰ পিছত কমিটি এখন লিষ্টো দি দিছে কোনখিনি মানুহে লাইচেন্স পাইছে। ইমান স্পেচিফিক, মই লাইচেন্স পোৱা মানুহবিলাকৰ কথা কৈ দিছো। বিদ্যা সিং ইংতি নপানীত পাইছে, লিপ তেৰাঙে লেংথাঙত পাইছে, ব্ৰনছন তেৰাং, ৰাজু ইংগাগী, মংগল সিং ইংতি, সঞ্জয় ফাংচু, এনেকুৱাকে 10টা চনত 10জন মানুহক তেওঁলোকে লাইচেন্স দিছে। ইলিগেল, লাইচেন্সটো কমপ্লিটলি ইলিগেল, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰি দিছে। আৰু এই CECয়ে এইটো উদ্ধাৰ কৰিছে। কৰাৰ পিছত কি কৰিলে আপোনালোকে চাওক। তেতিয়া CECয়ে যেতিয়া ডিষ্ট্ৰিক্ট কাৰ্বি আংলং অটনমাছ কাউন্সিলক অবজেকশ্যন দিলে যে আপোনালোকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ কিয় এনেকে ভায়োলেট কৰিছে, তেতিয়া তুলিৰাম ৰংহাঙে কি কৰিলে? কিমান সাহস চাওক, লাইচেন্সখন কেৱল ছাছপেণ্ড কৰিছে, কেঞ্চেল নাই কৰা। লাইচেন্সখন কেৱল ছাছপেণ্ড অৰ্থাৎ স্থগিত ৰাখিছে, কেঞ্চেলো কৰা নাই এতিয়া লাইচেন্সখন। আৰু কেঞ্চেল নকৰাত আকৌ CEC অবজেকশ্যন দিলে, আপোনালোকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ কিয় ভায়োলেট কৰিছে, কেঞ্চেল কৰা নাই। তেওঁ বেপৰুৱাভাৱে তেওঁ বুঢ়া আঙুলি দেখুৱাই দিছে। আৰু তাৰপিছত কি হ'ল আপোনালোকে চাওক, এই যে 10খন লাইচেন্স কেঞ্চেল কৰিলে, কেঞ্চেল নহয়, ছাছপেণ্ড কৰিলে, ছাছপেণ্ড কৰাৰ 2জনে গুৱাহাটী হাইকোৰ্ট কৰিলে। 2জনে গুৱাহাটী হাইকোৰ্ট কৰাৰ পিছত হাইকোৰ্টত তেওঁলোকে মিছলিড কৰিলে আৰু হাইকোৰ্টে গোটেইটো নটিচ দি ইছ্যু কৰি গভৰ্ণমেণ্টক কৰি 30/4/25 অৰ্থাৎ এপ্ৰিল মাহৰ 30/4/25 তাৰিখে হাইকোৰ্টে হিয়াৰিঙৰ কাৰণে ফিক্স কৰিলে। আৰু হিয়াৰিং ফিক্স কৰি হাইকোৰ্টে মে মাহত অৰ্ডাৰ দিলে। মে মাহত কি বুলি অৰ্ডাৰ দিলে? যে যি 2জনে লাইচেন্স ছাছপেণ্ড কৰিছিলে 10জনৰ, তাৰে 2জনে হাইকোৰ্ট কৰিছিলে, সেই 2জনৰ লাইচেন্সটো পুনৰ বাহাল ৰাখিলে, অৰ্থাৎ তেওঁলোকক ষ্টন মাইনিং কৰিবলৈ দিলে। দিছ ইজ দি ইছ্যু। এতিয়া এইটো হোৱাত পিছত ধৰা পৰিলে গোটেই বস্তুটো, যে গোটেইটো হুলস্থুল লাগিলে। কেনেকে দিলে হাইকোৰ্টে? তেওঁলোকে সুপ্ৰিম কোৰ্টৰ যিটো ষ্টেণ্ডিং অৰ্ডাৰ আছিলে, সেই ষ্টেণ্ডিং অৰ্ডাৰটো তেওঁলোকে লুকুৱাই ৰাখিলে, সুপ্ৰিম কোৰ্টৰ নটিচত নানিলে। গোটেই উকিল, এডভোকেট জেনেৰেল চব মেনেজ কৰি সুপ্ৰিম কোৰ্টৰ নলেজত নানিলে। আৰু ননাকৈ তেনেকে তেওঁলোকে এই অৰ্ডাৰটো পাছ কৰিলে। এইটোৱে হৈছে কেছটো। গতিকে এই কেছটোৰ পৰা এতিয়া এইটো স্পষ্ট হল যে তুলিৰাম ৰংহাঙে ইমান সাহস ক'ৰ পৰা পাব? য'ত মানুহে সুপ্ৰিম কোৰ্ট নালাগে, আমি লোৱাৰ কোৰ্টক আমি ভয় কৰো, সুপ্ৰিম কোৰ্টক ভয় কৰা নাইকিয়া তুলিৰাম ৰংহাঙে বেপৰুৱাভাৱে তেওঁ যে এই এনেকুৱা সাংঘাতিক এটা দেশদ্ৰোহী কাম, এইটো দেশদ্ৰোহী। কেৱল তেওঁৰ টকাৰ কাৰণে, তেওঁ চিণ্ডিকেটৰ কাৰণে দেশ ধ্বংস কৰিছে, দেশ বিক্ৰী কৰিছে, প্ৰকৃতি নষ্ট কৰিছে, সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো ভায়োলেট কৰিছে। কাজিৰঙা নেশ্যনেল পাৰ্কৰ জীৱ জন্তুৰ প্ৰতি তেওঁ ভাবুকি আনিছে।
তাত বৰজুৰি বুলি এটা ৱাটাৰফল আছে, সেই ৱাটাৰফলটো বন্ধ হৈ গৈছে তেওঁলোকৰ এই খননৰ ফলত। তাত বিভিন্ন ধৰণৰ এতিয়া গছ গছনি চব ধ্বংস হৈ গৈছে, পাহাৰ খহি আহিছে, মানে সাংঘাতিক এটা অৱস্থা আজি কাৰ্বি আংলঙতে 6-7 বছৰ চলি আছে, 6-7 বছৰ চলি আছে। আৰু ইয়াৰ পইচাৰ ভাগ তুলিৰামে, আপোনালোকে জানে 200 কোটিৰো অধিক টকাৰ তেওঁ ঘৰ বনাবলৈ ক'ত পাইছে, ক'ৰ পৰা আহিছে তেওঁৰ পইচা? সেইবিলাক সময়ত আহিব, 26ৰ পিছত যেতিয়া আমাৰ চৰকাৰ আহিব সেইবিলাক আহিব হিচাপ। এজন মানুহে 200 কোটি, অনুমানিক 200 কোটি, আপোনালোকে আচৰিত হ'ব, কোনোবা যদি যায় কেতিয়াবা চাই আহিব ডিফুত তেওঁ কি ঘৰ বনাই আছে। এতিয়া কথাটো হ'ল, আমাৰ হিংসা হোৱা নাই, তেওঁ সম্পত্তি কৰিছে, আমাৰ হিংসা হোৱা নাই, কিন্তু তেওঁ যে দেশৰ স্বাৰ্থ বিপন্ন কৰি যে তেওঁ সম্পত্তি কৰিছে আৰু মুখ্যমন্ত্ৰীৰ সহযোগত কৰিছে, ইয়াত পোনপটীয়াভাৱে মুখ্যমন্ত্ৰী জড়িত আছে। মুখ্যমন্ত্ৰীৰ সাহসত তুলিৰাম ৰংহাঙে এনেকুৱা দেশদ্ৰোহী কাম কৰিবৰ কাৰণে, এনেকে আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰিবৰ কাৰণে, কাজিৰঙাৰ জীৱ জন্তুৰ প্ৰতি এনেকুৱা ভাবুকি আনিবৰ বাবে আজি তুলিৰাম ৰংহাঙে এই সাহস কৰিছে একমাত্ৰ মুখ্যমন্ত্ৰীৰ সাহসত। আৰু এটা ইয়াৰ লগত ঘটনা হৈছে, আপোনালোকে চাব এতিয়া মুখ্যমন্ত্ৰী কেনেকে জগৰীয়া, মুখ্যমন্ত্ৰী জগৰীয়া কেনেকে আপোনালোকে চাব। আমি বেলেগ এটা তথ্য দিছো আপোনালোকক, যে সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশৰ পিছত আপোনাৰ কি কৰিলে, যে সুপ্ৰিম কোৰ্টে এটা অৰ্ডাৰ দিছিলে যে ৱাইল্ড লাইফ চেংচুৰী যিবিলাক থাকিব তাৰ 10 কিলোমিটাৰৰ ভিতৰত, চাৰিওফালে 10 কিলোমিটাৰৰ ভিতৰত ইকো চেনচিটিভ জোন কৰিব লাগে, ইকো চেনচিটিভ এৰিয়া কৰিব লাগে, সেইটো 10 কিলোমিটাৰ এৰিয়াটো ঘোষণা কৰিব লাগে। সেইটো সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ আছে। আৰু সেই নিৰ্দেশ অনুযায়ী অসমত 3600 বৰ্গ কিলোমিটাৰ সামৰি এটা ইকো চেনচিটিভ জোন কাজিৰঙাৰ অভয়াৰণ্যকে ধৰি আৰু অতিৰিক্ত 10খন এলেকা সামৰি লোৱা হৈছিলে। সেইকেইখন কি, যে লাওখোৱা ৱাইল্ড লাইফ চেংচুৰী, বুঢ়া চাপৰি চেংচুৰী। এই ইকো চেনচিটিভ জাননী মুখ্যমন্ত্ৰীয়ে আপোনাৰ এইটো কি বুলি কয়, ইয়াক 2025 চনৰ এই বছৰ 24 এপ্ৰিল তাৰিখে অসম চৰকাৰে এক জাননী যোগে এই ইকো চেনচিটিভ জোন ডিক্লেয়াৰ কৰা, সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত ডিক্লেয়াৰ কৰা এই 10খন ৱাইল্ড লাইফ চেংচুৰীৰ পৰা এই আদেশ প্ৰত্যাহাৰ কৰিছে। এই আদেশ প্ৰত্যাহাৰ কৰিছে কিহৰ কাৰণে, যাতে ইয়াতো অবৈধ খনন বিলাক কৰিব পাৰে। কাৰণ এই আদেশটো থাকিলে খনন কৰিব নোৱাৰে। 24 এপ্ৰিল 2025 চনৰ 24 এপ্ৰিল তাৰিখে চৰকাৰে, অসম চৰকাৰে এই 10খন ৱাইল্ড লাইফ চেংচুৰীৰ চাৰিওকাষে 10 কিলোমিটাৰ জুৰি যি কোৰ্টৰ নিৰ্দেশত সেই অৰ্ডাৰটো উঠাই লৈছে। সেই অৰ্ডাৰটো চৰকাৰে উঠাই লৈছে। উঠাই লোৱাৰ ফলত কিহৰ কাৰণে উঠাই লৈছে, চিম্পল কথা, যে কাৰ্বি আংলঙত যেনেকে খনন কৰিছে এইবিলাক ঠাইতো যাতে খনন কৰিব পাৰি। দেশ যি হয় হওক, অসম যি হয় হওক, অসমৰ পৰিৱেশ যি হয় হৈ যাওক, জীৱ জন্তু যি হয় হৈ যাওক, আমাৰ টকা আহিব লাগে, খালি আমি টকা লুটিব লাগে। এইটোৱে হৈছে তেওঁলোকৰ এটিচিউড। আৰু কোনে পায়, আমাৰ হাতত চব পাৱাৰ আছে, কোনে পায়। গতিকে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো, সেইকাৰণে আমি মুখ্যমন্ত্ৰী, আজি আমি এইটো কাৰণে মুখ্যমন্ত্ৰীক আমি জগৰীয়া কৰিছো। আৰু এই দুইটা বিষয়ৰ ওপৰত আমি CBI তদন্ত দাবী কৰিছো। এই গোটেইটোত এটাটো হৈছে কাৰ্বি আংলঙত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ থকাৰ পিছতো কেনেকৈ তুলিৰাম ৰংহাঙে পাহাৰত, ৰূপকাৰ পাহাৰত কেনেকৈ ষ্টোন মাইনিং দি মাইনিঙৰ পাৰ্মিশ্যন দিছে সুপ্ৰিম কোৰ্টৰ স্পষ্ট নিৰ্দেশ থকাৰ পিছত, তাৰ ওপৰত CBI এনকুৱাৰী হ'ব লাগে। আৰু হাইকোৰ্টক মিছলিড কৰি তেওঁ সুপ্ৰিম কোৰ্টৰ 12/4/2019 চনৰ অৰ্ডাৰ সুপ্ৰিম কোৰ্টক আন্ধাৰত ৰাখি কেনেকৈ এই দুজন মানুহে ছাছপেন্স হোৱা লাইচেন্স পুনৰ ঘূৰাই পালে, তাৰ ওপৰত CBI তদন্ত হ'ব লাগে।
আৰু এই কথাবিলাকৰ ওপৰত ভিত্তি কৰি কাৰ্বি আংলং অটনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ডিজলভ কৰিব লাগে। অসম চৰকাৰে নকৰে, ৰাজ্যপালে নকৰে। হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টক আমি অনুৰোধ কৰিছো, তেখেতসকলে নিৰ্দেশ দিব লাগে ইয়াক ডিজলভ কৰিবৰ কাৰণে, ডিজলভ কৰিব লাগে, তুলিৰাম ৰংহাঙক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীক এই গোটেই কথাটোত মুখ্যমন্ত্ৰীৰ সাহসত, মুখ্যমন্ত্ৰীৰ সহযোগত তুলিৰাম ৰংহাঙে এইখিনি কৰিছে। আৰু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰি 24 এপ্ৰিল 2025 তাৰিখে মুখ্যমন্ত্ৰীয়ে যি 10খন নেশ্যনেল পাৰ্কৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধ যি ইকো সেন্সিটিভ জোন সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত ঘোষণা কৰিছিল, তাক প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি CBI তদন্ত মুখ্যমন্ত্ৰীৰ ওপৰতো আমি দাবী কৰিছো। এইখিনি হৈছে আমাৰ মূল কথা। আপোনালোকক ইয়াৰ আমি হাৰ্ড কপি এতিয়া আমি দি দিম, আৰু লগতে আমি আপোনাৰ বেদব্ৰত বৰাই আপোনালোকক গ্ৰুপত ইয়াৰ সফট কপিটো আপোনালোকক দি দিব। ধন্যবাদ। ধন্যবাদ, থেংক ইউ।